নমস্কাৰ আপোনালোক সকলোকে নেহাবাৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো চাগে ভালে আছে, ময়ো ভালে আছোঁ। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ, ব'লক আপোনালোকে শেষলৈকে চাই যাব। মোৰ ফালৰ পৰা আপোনালোক সকলোকে ৰঙালী বিহু শুভেচ্ছা যাচিলোঁ। আজি হৈছে গৰু বিহু। এতিয়া 9টা বাজিছে। মই কৰবীহঁতৰ ঘৰলৈ যাম অলপ পিছত, মানে সিহঁতৰ গৰু নোৱাব যে তাকে চাবলৈ। আৰু আজি আমি আবেলি হুঁচৰি গাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। ইহঁতৰ ঘৰ আহি পালোহি, এতিয়া গৰু নোৱাব এতিয়া আৰু। এয়া এতিয়া গৰু নোৱাবৰ কাৰণে আহিছে। মনিবাৰে নোৱালে এইখিনি পানী মিলাব লাগিব। এতিয়া এয়া ময়ো অকণ হালধি লৈ আহিছোঁ। এফালে এফালে দিয়া লগোৱা। এয়া গাই চাওক, চাহ আনিছো। এয়া দে মোকো লগাই দে। হ'ব দে, বেছি লগাব নালাগে, গৰম বস্তু জানানে নিহা। দে অকণ অকণ লগাই দে আৰু অকণ অকণমান লগাই দিলে হ'ল। এই লগালে ভাল ন, হালধি এনেই নলগাৱে। তোকো অকণ লগাই দিওঁ। মই লগালো, মই অকণ লগাই দিওঁ। মোক অকণমান লগাই দিওঁ। এনে খুৱাব লাগিব, গিলাচ এটা উলিয়াই আনিবলৈ। মাৰ সৰু বাপে সৰু তই হবি হালধি খা কেৰেলা খা মাৰ সৰু বাপে সৰু তই হবি বৰ বৰ লাও খা বেঙেনা খা কেৰেলা খা হালধি খা ঠেকেৰা খা মাৰ সৰু বাপে সৰু তই হবি বৰ বৰ সোমাই এয়া মই এতিয়া ঘৰলৈ আহিছোঁ। এয়া বেঙেনা থেকেৰা তাৰপিছত আকৌ তিতা কেৰেলা লৈ আহিছোঁ। ভাল বোলে এনেকৈ মানে তাত নোৱাৰ পিছত বোলে এয়া ঘৰলৈ লৈ আহি বোলে অকণ ভাজি বনোৱা ভাল, তাকে এয়া লৈ আহিছোঁ। মাক মই আহি পেলাই সুধিলোঁ যে এয়ানো কি কৰিবা। মায়ে তেতিয়া কৈছে যে বিহুৰ এটা নিয়ম, মানে 100 এবিধ শাকৰ লগত এয়া ভাজি খোৱাটো এটা ভাল আৰু মানে ভাজি খোৱাটো। আৰু যিহেতু বহাগ বিহুত বোলে এনেকৈ মানে 100 এবিধ শাকৰ লগত এয়া মানে গৌক মানে নোৱা এয়া বেঙেনা হালধি তাৰপিছত আকৌ তিতা কেৰেলা এয়া দি যদি ভাজি খায় ভাল মানে। আৰুনো ক'ত 100 এবিধ শাক পাব, তেতিয়াও যি পায় আনিব গৈছে আৰু যিহেতু এটা নিয়ম। 2000 years later একেবাৰে ব্লগটো সন্ধিয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। এয়া মই যাবলৈ ওলাইছোঁ হুঁচৰিলে, আৰু কৰবীহঁত ৰখি আছে। কৰবী চাইমনিহঁত চবেই গাব। মই ওলালোঁ, সিহঁতো ওলাই ৰখি আছে বাহিৰত। এতিয়া মই বাহিৰলৈ যাওঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। এয়া এবাৰ আমি হুঁচৰি গাইছোঁ, গোটেই গাৰ্লছ পাৰ্টি। এবাৰ অনলি গাৰ্লছ, এবাৰ অনলি ছোৱালী মানে একদম হুঁচৰিত। এবাৰ একে ওলাই একদম ধুনীয়াকৈ ধুনীয়াজনী হৈ আহিছে। একে ধুনীয়া চবতকৈ ওলাইছে টিনা আমাৰ।
ঐ টিনা চবতকৈ ধুনীয়া ওলাইছে একদম গগনা মাৰি পালে বাহ কৰবি বাহ এয়া এতিয়া আমি ফাৰ্ষ্ট ইয়াৰ পৰা আৰম্ভ কৰিছোঁ হুঁচৰি গাবলৈ জয় ৰাম বোলা মলাই ঐ গোবিন্দাই নাম ঐ তেলাই পদূলি গুণাই মালতী মলে মলা গাইছ এতিয়া আমি 300 মানত হুঁচৰি গালোঁ আৰু এয়া গৈ আছোঁ এতিয়া আজি চাগে আমি কিমানমান গাবি 1 কিলোমিটাৰমান নাজানো দেই নেজানো আৰু সময়হে ক'ব এয়া গৈ আছে জীৱক কৰা পৰিয়াল জীৱক কৰা পৰিয়াল বছৰেকৰ বিহুটো যাতে ঘৰ সকলোৱে মংগল কামনা কৰিছোঁ অ' হৰি অ' ৰাম অ' ৰাম অ' হৰি আপোনাৰ মহিমা আপুনি বেগত কৰি জীৱক কৰা পৰিত্ৰাণ প্ৰভু জীৱক কৰা পৰিত্ৰাণ এই বছৰেকৰ বিহুটোত গৃহস্থ সকলো সদস্য যাতে কুশলে থাকে এইখিনিয়ে প্ৰাৰ্থনা অ' হৰি অ' ৰাম এয়া আমি এতিয়া হুঁচৰি গাই আহি আছোঁ বহুত কেইঘৰে গালোঁ আৰু কি হ'ব দে ঘামিলে আমি এতিয়া তুমি ঘামা নাই এয়া গাওঁ আৰু এইফালে ঐ কোনেও তাই চেলেং খনি বৈ দিয়া সৰু ভনী হুঁচৰি গাবলৈ যায় গোবিন্দাই ৰাম নিজান আপোনাৰ মহিমা আপুনি বেগত কৰি জীৱক কৰা পৰিত্ৰাণ প্ৰভু জীৱক কৰা পৰিত্ৰাণ এই বছৰেকৰ বিহুটোত গৃহস্থ সকলো সদস্য ফুল ফুলিলে জগতে জানিলে থেকেৰা ফুলিলে ৰাতি ঐ গোবিন্দাই ৰাম এয়া আমি ঘৰলৈ উভতিছোঁ আৰু আজিলৈ হৈ গ'ল আৰু কাইলৈ গাম আকৌ আপোনালোকে যদি ব্লগটো চাই ভাল পাইছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ বাই বাই সেয়া তাল হাতত লৈ বাই বাই